মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিব গৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী 7.3 ৰ 3 নম্বৰৰ প্ৰশ্নটো। গতিকে 3 নম্বৰৰ প্ৰশ্নটোত কি প্ৰথমতে ভালদৰে পঢ়ি লোৱা। চোৱা 0, -1, 2, 1 আৰু 0, 3 বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। কি বুলি কৈছে যে এই তিনিটা শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা। ইয়াতে আমাক দুটা প্ৰশ্ন দিয়া আছে। প্ৰথম ভাগত তিনিটা বিন্দু দিয়া আছে। এই বিন্দু তিনিটা সংযোগ কৰি আমি যিটো ত্ৰিভুজ পাম সেই ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু সংযোগ কৰি আমাক এটা ত্ৰিভুজ আঁকিব দিছে আৰু সেই ত্ৰিভুজটোক আমাক কালি নিৰ্ণয় কৰিব দিছে আৰু দ্বিতীয় ভাগত দুটা ত্ৰিভুজৰে অনুপাত নিৰ্ণয় কৰিব দিছে। গতিকে প্ৰথমতে আমি প্ৰথম ভাগটো কৰি লম, হয়নে? চোৱা ইয়াতে প্ৰশ্নত কোৱা মতে তোমালোকে চিত্ৰটো বনাই লোৱা। চোৱা প্ৰথমতে মই চিত্ৰটো বনাই দিছোঁ 7.3 3 নম্বৰ প্ৰশ্নটো সমাধান বুলি লিখি ল'বা। প্ৰথমতে চিত্ৰটো আঁকি লোৱা। প্ৰথমতে চোৱা কি বুলি কৈছে যে ABC এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ মধ্যবিন্দুৰ কথা কৈছে, হয়নে? এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, হয়নে নাই? এইটো P, এইটো Q, এইটো R নামেৰে নামাকৰণ কৰা। এতিয়া সংযোগ কৰি দিয়া তিনিওটা বিন্দু। এইটো এটা ত্ৰিভুজ হ'ল, এইটো এটা ত্ৰিভুজ হ'ল, হয়নে? প্ৰশ্নটোত সেইটো কথাই কৈছে যে বাহুবিলাকৰ মধ্যবিন্দু বিলাকৰ সংযোগ কৰি গঠন কৰা ত্ৰিভুজ, এইটো ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব দিছে আৰু এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালিৰ অনুপাত আমাক উলিয়াব দিছে। চোৱা ইয়াতে কৈছে যে ইমান শীৰ্ষ বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ বাহুবিলাকৰ মধ্যবিন্দু, এইবিলাক একোটা বাহুবিলাকৰ এইবিলাক এটা মধ্যবিন্দু সংযোগ কৰি গঠন কৰা ত্ৰিভুজটোৰ কালি, এইটো ত্ৰিভুজৰ কালি, এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত আমাক নিৰ্ণয় কৰিব দিছে। চোৱা প্ৰথমতে সমাধান বুলি লিখি ধৰা হ'ল এ ত্ৰিভুজ ABC শীৰ্ষবিন্দু কেইটা A হ'ব কিমান 0, -1 যিখিনি দিয়া আছে, B 2, 1 আকৌ C 0, 3 গতিকে P, Q, R ক্ৰমে AB বাহুৰ হৈছে P, আকৌ BC বাহুৰ হৈছে Q, আকৌ AC বাহুৰ হৈছে R, হয়নে? মধ্যবিন্দু এতেকে মধ্যবিন্দুৰ সূত্ৰ তোমালোকে যোৱা ভিডিঅ'ত পাই আহিছা। মই 7.2 ৰ গণিতসমূহ সমাধান কৰোঁতে মধ্যবিন্দুৰ স্থানাংক উলিওৱা সূত্ৰটো তোমালোকক ধুনীয়াকৈ দি দিছোঁ। এতিয়া চোৱা এই AB বাহুডালৰ মধ্যবিন্দু কি হ'ব P, গতিকে এৰ মান কি দিয়া আছে 0, -1 আকৌ ইয়াতে বিৰ মান দিয়া আছে 2, 1 গতিকে আমি এৰ স্থানাংক আৰু বিৰ স্থানাংকৰ পৰা আমি পিৰ মধ্যবিন্দুৰ মানটো উলিয়াব পাৰিম। চাবা যে এতেকে মধ্যবিন্দুৰ সূত্ৰমতে P বিন্দুৰ স্থানাংক ইয়াতে জাগা নহ'ল, ইয়াতে লিখিলোঁ মই। চোৱা
x2 minus x1 by 2 comma y2 minus y1 by 2 sorry plus চাবা x2 মানে কি 0 sorry 2 x2 মানে 2 plus x1 মানে হৈছে 0 by 2 comma y2 মানে হৈছে কি 1 y1 মানে হৈছে -1 by 2 এতিয়া চোৱা ইয়াতে হ'ব 2 by 2 ইয়াতে হ'ব 0 by 2 হয়নে এটো কাটাকাটি কৰি থাকিব 1 ইয়াতে থাকিব 0 গতিকে ইয়াতে p ৰ মান হল 1 0 হলে এই p বিন্দুৰ মানটো হলে আমি পালো 1 0 p বিন্দুৰ মানটো হৈছে 1 0 ঠিক এই দৰে আমি q ৰ মানটো উলিয়াম চোৱা ঠিক এই দৰে আমি b q ৰ মানটো উলিয়াব লাগে হয়নে কি বিন্দুৰ মানটো উলিয়াব লাগে b আৰু c বাহুডালৰ মধ্যবিন্দু হৈছে q এতেকে ঠিক আগৰ দৰে q বিন্দুৰ স্থানাঙ্ক q বিন্দুৰ স্থানাঙ্কটো আমি উলিয়াব পাৰিম চোৱা x2 x1 y2 y1 x2 plus x1 by 2 comma y2 plus y1 by 2 so x2 মানে হৈছে 0 plus x1 মানে 2 by 2 comma y2 মানে হৈছে 3 plus y1 মানে হৈছে 1 by 2 ঠিক আছে 2 by 2 comma 4 by 2 হয়নে 2 रे 2 এবাৰ কাটিব পাৰি 2 रे 4 দুবাৰ কাটিব পাৰি এতেকে ইয়াতে হ'ব 1 2 এতেকে আমি কিউৰ মান কি পালো 1 2 হয়নে আৰু এটা আছে আমাক চিত্ৰৰ পৰা চাই লোৱা তোমালোকে আৰু এটা আছে এ সি এসিৰ মধ্যবিন্দুটো হৈছে আমাৰ r এসিৰ এর মান দিয়া আছিল আমাৰ 0 - 1 সিৰ মান দিয়া আছে আমাৰ 0 3 গতিকে আমি কি উলিয়াব লাগে r ৰ মধ্যবিন্দুৰ স্থানাঙ্ক উলিয়াব লাগে গতিকে r বিন্দুৰ স্থানাঙ্ক r বিন্দুৰ স্থানাঙ্ক = x2 plus x1 by 2 y2 plus y1 by 2 একেবারে সহজ হয়নে x2 মানে কি 0 0 plus 0 x1 মানে 0 by 2 comma y2 মানে হৈছে 3 plus plus minus minus 1 by 2 ঠিক আছে 0 by 2 comma 2 by 2 গতিকে এটো কাটাকাটি গৈ আমাৰ হ'ব ইয়াতে হ'ব 0 আকৌ ইয়াতে হ'ব 1 এতিয়া আমাৰ r ৰ মান ওলাল 0 1 হয়নে এতিয়া আমি কি কৰিব লাগিব যেহেতু আমাৰ ত্ৰিভুজ abc ৰ কালি উলিয়াব দিছে হয়নে আৰু pqr ৰ কালি উলিয়াব দিছে একে আমি pqr বাহুক তিনিটাৰ যেহেতু আমি শীৰ্ষবিন্দু কেইটাৰ মান পালো এতিয়া আমি ত্রিভুজ PQR ৰ কালি উলিয়াম এতেকে আমি PQR ত্রিভুজটো আঁকিলো চোৱা এটো হৈছে PQR হয়নে এটো চোৱা এটো ত্রিভুজ এটো হৈছে PQR এটো লোৱা PQR বা PQR ত্রিভুজ r ৰ মান দিয়া আছিল আমাক কিমান 0 1 q ৰ মান হৈছে 1 2 আকৌ p ৰ মান হৈছে আমাৰ কি 1 0 গতিকে এইটোৰ আমাক ত্ৰিভুজৰ কালি উলিয়াব দিছে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো কি আছিল আমাৰ যে হাফ x2 x1 y2 minus y3 into ইয়াতে লিখিছো চোৱা হাফ into x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এটো হয়নে এতিয়া মানখিনি বহাই দিয়া চোৱা x1 মানে হৈছে 1 এটো হৈছে x1 এটো x2 এটো x3 গতিকে ধৰিলো হাফ x1 মানে হৈছে 1 y2 মানে হৈছে 2 2 minus y3 মানে হৈছে 1
প্লাছ x2 মানে হৈছে 1 y3 মানে হৈছে 1 মাইনাছ y1 মানে হৈছে 0 হয়নে প্লাছ x3 মানে হৈছে 1 0 y1 মানে হৈছে 0 মাইনাছ y2 মানে হৈছে 2 ঠিক আছে এইখিনি লৈ এতিয়া চোৱা ইনটু কৰা হাফ 2 ৰ পৰা 1 গলে 1 থাকিব 1 ৰ লগত 1 পূৰণ হলে কিমান হ'ব 1 যোগ 1 ৰ পৰা 0 গলে 1 1 ৰ লগত 1 পূৰণ কৰিলে হ'ব 1 ইয়াতে কি হ'ব 2 ৰ পৰা 0 গলে 2 2 ৰ লগত 0 ৰ লগত 2 পূৰণ কৰিলে হ'ব 0 গতিকে ইয়াতে চোৱা হাফ ইনটু 1 যোগ 1 2 2 আৰু 2 কেনসেল কৰি 1 1 ইনটু 1 1 এটো কাৰ চিন দিব নালাগে ইয়াতে সমান চিন দিলেই হ'ব যেহেতু হেফালে আমাক ইজুকেল এটা নাই গতিকে সমান চিন দিলেই হ'ব ইয়াতে আমি পালো 1 বৰ্গ একক এতিয়া আমাক কি কৈছে প্ৰদত্ত ত্ৰিভুজটোৰ কালি উলিয়াব দিছে মানে ABC ত্ৰিভুজৰ কালিও আমাক উলিয়াব দিছে এটো হৈছে A এটো হৈছে B এটো হৈছে C গতিকে চোৱা ABC ত্ৰিভুজৰ কালিও আমাক উলিয়াব দিছে ইয়াতে কৈছে ত্ৰিভুজটোৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালিৰ অনুপাত নিৰ্ণয় কৰা ইয়াতে চোৱা এৰ অনুপাতটো আছিল 0 1 B 0 -1 B আছিলে 2 1 আকৌ C আছিলে 0 3 ঠিক আছে মই তোমালোকক ভালকে বুজি পোৱাৰ কাৰণে মই এটো চিত্ৰ আকৌ আঁকি দিছো এতিয়া আমি ডাঙৰ ত্ৰিভুজটোৰ কালি উলিয়াম এতিকে ত্ৰিভুজ ABC ৰ কালি হাফ পিকেট বন্ধনী x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ঠিক আছে হাফ x1 ৰ মান হৈছে ইয়াতে কি 0 y2 ৰ মান হৈছে 1 minus 3 plus তোমালোকে ডাইৰেক্ট চাই বহাই যোৱা x2 ৰ মান হৈছে 2 y3 মানে হৈছে 3 plus minus 1 minus a minus a plus 1 plus x3 মানে হৈছে 0 sorry x3 মানে 0 তাৰ পিছত y1 মানে হৈছে 1 y1 মানে হৈছে -1 ইয়াতো মাইনাস আছে মাইনাস y2 মানে হৈছে 1 ঠিক আছে হাফ ইয়াতে 0 ৰ লগত পূৰণ কৰিলে আমাক 0 হ'ব যিকিন লগ যোগ 3 1 কে 4 4 2 গুণ 8 যোগ 0 হয়নে কিয়নো ইয়াতে 0 ৰ লগত এইখিনি ইনটু হ'ব গতিকে চোৱা 2 ৰে আমি 8 ক কিমান বাৰ কাটিব 4 বাৰ হয়নে গতিকে ইয়াতে হ'ব ABC বৰ্গৰ কালি হ'ব 4 বৰ্গ একক 4 বৰ্গ একক এতিকে আমি শেষত এটা লাইন লিখিব পাৰো হেতু পেজত না যাও তোমালোকে বুজি পাথা আছে শেষত এইখিনি লিখি দিবা যে এতেকে নিৰ্ণয় অনুপাত আমাক অনুপাত উলিয়াব দিছিল হয়নে অনুপাত ইয়াতে ওলাইছে আমাৰ 1 বাই ইয়াতে ওলাইছে 4 1/4 ইকুৱেল টু লিখিব পাৰো 1:4 এটো হৈছে आंसर ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ